এডুকেশ্যনেল যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব ছাবস্ক্ৰাইব কৰি শিক্ষামন্ত্ৰী মহোদয়ৰ যদি মন্তব্য সঁচা হয় তেতিয়াহ'লে কিন্তু অতি সোনকালে মেৰিট লিষ্ট ওলাবলৈ গৈ আছে। আজিৰ পৰা প্ৰায় 5 মাহৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য দিছিলে সেই মন্তব্যটো আপোনালোকক পুনৰবাৰ মনত পেলাই দিব বিচাৰিছিলোঁ। শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে 4500 পদৰ বিজ্ঞাপন ওলাব আৰু ওলোৱাৰ লগে লগে মেৰিট লিষ্টটো প্ৰকাশ পাব আৰু মেৰিট লিষ্ট ওলাই শেষ হোৱাৰ পাছতে যিসকলে নেকি ৰৈ যাব তেওঁলোকে পুনৰ 4500 পদত এপ্লাই কৰিব পাৰিব। যদি শিক্ষামন্ত্ৰী মহোদয় এই কথাটোৱে সত্য হ'বলৈ গৈ আছে তেতিয়াহ'লে খুব ভাল কথা, কাৰণ তেতিয়া যাৰ মাৰ্কছ কমৰ কাৰণে ৰৈ যাব 5550টা LP/UP শিক্ষক পদত তেওঁলোকে পুনৰ 4500 পদত আবেদন কৰিব পাৰিব। আজিৰ পৰা শিক্ষামন্ত্ৰী মহোদয়ে প্ৰায় 5 মাহৰ পূৰ্বে শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছিলে সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু যদি এইটো হয় তেতিয়াহ'লে কিন্তু খুব সোনকালে মেৰিট লিষ্ট ওলাবলৈ গৈ আছে। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব। শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছিলে সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু যদি কিবা আপোনালোকক ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ। তাৰ লগে লগে আপোনাৰ মেৰিট লিষ্ট প্ৰভিজনেল যি মেৰিট লিষ্ট হয় প্ৰভিজনেল মেৰিট লিষ্ট ওলাব আৰু একেটা সময়তে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব, মানে পেৰেলেলি। আৰু আমি সময়সীমাটো এনেকুৱা কৰি দিম যে যিসকল যদি কোনো মেৰিট লিষ্টত এইখন তালিকাত তেওঁলোক নিৰ্বাচিত নহয় ইমিডিয়েটলি যাতে তেওঁলোকে দ্বিতীয়টো বিজ্ঞাপনৰ এগেইনষ্টে আবেদন কৰিব পাৰে, কাৰণ তেওঁলোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছে, টেট পাছ কৰি থৈছে আৰু তেওঁলোকে